অকণমান কেঁচা মিঠাতেল নিমখ আৰু জলকীয়া লৈ সানি সানি খাই ইমান সোৱাদ লাগে। কেনেকৈ বনাইছোঁ চাই লওক। এই বৰেদি ঠিক এনেকৈ সানিব লাগে আৰু এনেকৈ খাব লাগে। ৰঙালাও ল'লোঁ, একদম বৰ ধুনীয়া ৰঙালাওখিনি ৰুকি ল'লোঁ। কিমানখিনি বনাই সেই হিচাপে আপোনালোকে এইখিনি ৰুকি ল'ব আৰু এইখিনিমান ল'লোঁ। ইয়াতে নিমখ দিলোঁ, হালধি দিলোঁ, একদম মানে সোৱাদ অনুযায়ী দিব দেই। জিৰা ধনিয়াৰ গুড়ি, জলকীয়াৰ গুড়ি, জলকীয়াৰ গুড়িটো অপশ্যনেল হয়। ধনিয়া পাত, কেঁচা ধনিয়া পাত কাটি দিলোঁ, জলকীয়াটো কাটি দিলোঁ, জলকীয়া জ্বলা কম বেছি, আজৱাইন কেইটামান দিলোঁ। জলকীয়াটো নিজৰ হিচাপমতে দিব। কালজিৰা, কালঞ্জি কেইটামান দিলোঁ। তাৰপিছতে অকণমান এয়া দিলোঁ কৰ্ণফ্ল'ৰ। তাৰপিছতে কৰ্ণফ্ল'ৰ দিব পাৰে, পিঠাগুড়ি দিব পাৰে। আদা নহৰু পেষ্ট, ক'লা নিমখ এনেকৈ দি পেলাই ভালকৈ সানি থ'লোঁ। একেবাৰে সহজ। তাৰপিছতে আৰু তেল অকণমান দি আৰু এখন কেৰাহীত বেছি তেলো নালাগে, তাৰপিছতে অলপ কমাই জুইটো কমাই ওলট পালটকৈ অলপ ৰঙচুৱাকৈ ভাজিব লাগিব আৰু ভাতেদি সানি খাওক আৰু ইমানেই সোৱাদ। ৰঙালাও এনেকৈ খাই চাবচোন এদিন। এয়া হৈ গ'ল আৰু এতিয়া খোৱাহে কথা। এটা জলকীয়াও ল'লোঁ। এয়া আছিল আজিৰ ভিডিঅ'। কেনেকুৱা পালে জনাব দেই।